ডিগ্ৰী সো মই ভাবো যে আমাৰ কালচাৰ আমাৰ লিটাৰেচাৰবোৰ মানে ইণ্টাৰনেশ্যনেলি বেলেগ মানুহে গম পায়। তাৰপিছত মই আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ। তুমি অসমৰ নামটো যে ইমান বিশ্ব দৰবাৰত লৈ গৈছা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধু, সেই বুঢ়ী আইৰ সাধু আমাৰ ছায়েদ আনচাৰী ডাঙৰীয়াই এৰাবিকলৈ ট্ৰান্সলেট কৰিছে। তেওঁলোকে মোক মানে পাৰ্চনেলি সুধিলে যে অসম ক'ত, সাহিত্যৰ কোনো ধৰ্ম নাই, অসমবাসীৰ পৰা বহুত সমাদৰ পাইছে। নমস্কাৰ, আপোনালোকে চাই আছে MB নিউজ এনি বাহাৰুল ইছলামৰ সৈতে। আজি আকৌ নতুন এটা ভিডিঅ' লৈ MB নিউজৰ এনিৰ সমূহ দৰ্শকসকলক আন্তৰিক স্বাগতম জনাইছোঁ। আজি বিশেষ এগৰাকী অতিথিক আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাইছোঁ। অতিথিগৰাকী ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে তেখেতে যি এটা কাম কৰিছে, তেখেতৰ মুখৰ পৰা আচলতে শুনিম আমি কথাবিলাক। প্ৰথমতে তেওঁৰ ওচৰলৈ আহিছোঁ, তেওঁৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিম। আচলতে হয় ডাঙৰীয়া, যদি আপোনাৰ পৰিচয়টো আমাৰ MB নিউজ এনিৰ দৰ্শকসকলক জনাই প্ৰথমতে। হয়, ধন্যবাদ। মই প্ৰথমতে সমূহ MB গোটেই পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ কৰাৰ কাৰণে। মোৰ নাম আবু ছাইদ, মোৰ ঘৰ কান্দুলিমাৰীত, কামৰূপ ডিষ্ট্ৰিক্টত। মই মোৰ স্কুলীয়া শিক্ষা মোৰ গাঁওখনৰে এখন স্কুলৰ পৰা, চৰকাৰী স্কুলৰ পৰা আৰম্ভ কৰিছিলোঁ। পিছত মই ৰাহাতুল নাজাত প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ পৰা ME স্কুল, তাৰপিছত মই মাদ্ৰাছাত গৈছোঁ। মাদ্ৰাছাৰ পৰা দাৰুল দেওবন্দৰ পৰা মই মৌলানা ডিগ্ৰী কমপ্লিট কৰিছোঁ। তাৰপিছত মই আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ। তাৰপিছত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি নিউ দিল্লীত ডিগ্ৰী দেখোন মই তাৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। এতিয়া বৰ্তমান মই চেণ্টাৰ অফ এৰাবিক এণ্ড আফ্ৰিকান ষ্টাডিজত গৱেষণা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ আপোনাৰ পৰিচয়টো দিয়াৰ বাবে। আপোনাক যি কাৰণে আচলতে মাতা হ'ল আজি আমাৰ MB নিউজ এনিৰ, হয়তো আমাৰ দৰ্শকসকলে নাজানে। আপোনালোকে জানি সুখী হ'ব যে বুঢ়ী আইৰ সাধু, যিটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধু, সেই বুঢ়ী আইৰ সাধু আমাৰ ছায়েদ আনচাৰী ডাঙৰীয়াই এৰাবিকলৈ ট্ৰান্সলেট কৰিছে। ডাঙৰীয়া, এই বিষয়ে যদি অলপ কয়। হয়, মই আচলতে সৰুৰে পৰা যেতিয়া মই ইউনিভাৰ্চিটিত গ'লো, তেতিয়া আৰু বেছি মোৰ লিটাৰেচাৰৰ প্ৰতি, সাহিত্যৰ প্ৰতি ইণ্টাৰেষ্ট বাঢ়ি গৈছিল। তাৰপিছত মই যেতিয়া JNUত এডমিশ্যন ল'লো মাষ্টাৰ্ছৰ কাৰণে, তেতিয়া তাত এটা মানে ইণ্টাৰপ্ৰিটেশ্যন আৰু ট্ৰান্সলেশ্যনৰ ওপৰত বহুত গুৰুত্ব দিয়া হয়। এৰাবিক টু ইংলিছ, ইংলিছ টু এৰাবিক, এনেধৰণৰ। চ' তেতিয়া মই মন কৰিছিলোঁ যে এৰাবিকলৈ বহুতো ভাষাৰ পৰা, যেনে উৰ্দুৰ পৰা এৰাবিকত ট্ৰান্সলেট হৈছে, তামিলৰ পৰা ট্ৰান্সলেট হৈছে, বহুতো বিভিন্ন লেংগুৱেজৰ পৰা ট্ৰান্সলেট হৈছে এৰাবিকৰ পৰা উৰ্দু বা বিভিন্ন লেংগুৱেজ, আৰু বিভিন্ন লেংগুৱেজৰ কিছু মানে এৰাবিকলৈ ট্ৰান্সলেট হৈছে। আৰু অসমীয়া লিটাৰেচাৰৰ পৰা এৰাবিক ট্ৰান্সলেট মানে নাই বুলি ক'ব পাৰোঁ, বহুত নগণ্য। আৰু হয়, এয়া প্ৰথম বুলি ক'ব পাৰোঁ মই জনামতে। আৰু কিন্তু এৰাবিকৰ পৰা এছামিজ লিটাৰেচাৰত হৈছে, বহুত কম হৈছে, কিন্তু এছামিছৰ পৰা এৰাবিক লিটাৰেচাৰত মানে বহুত কম হৈছে। চ' সেই কথাটো মই অনুভৱ কৰিলোঁ, আৰু মোৰ প্ৰফেচাৰৰ লগত, প্ৰফেচাৰ মুজিবুৰ ৰহমান, চেয়াৰপাৰ্চন অফ দ্য চেণ্টাৰ অফ এৰাবিক এণ্ড আফ্ৰিকান ষ্টাডিজ, তেখেতৰ লগত বিষয়টো আলোচনা কৰিলোঁ। আৰু মই তেওঁৰ মানে এটা শ্বৰ্ট ষ্টৰী মই তেওঁৰ জাৰ্নেলৰ কাৰণে দিছিলোঁ। তেখেত মই ছাজেষ্ট কৰিলোঁ, তুমি গোটেই কিতাপখন কিয় নকৰা, যদি আৰম্ভ কৰা তুমি শেষ কৰিব পাৰা। চ' এই মতে মই ট্ৰান্সলেট আৰম্ভ কৰিছিলোঁ। পিছত মই মাষ্টাৰ্ছত যেতিয়া এডমিশ্যন ল'লো, তেতিয়াই মই আৰম্ভ কৰিছিলোঁ, আৰু মাষ্টাৰ কমপ্লিট হ'ল, শেষ হ'ল, প্ৰায় 2 বছৰ মোৰ সময় লাগিছিল। 2 বছৰ পিছত কমপ্লিট হৈ গ'ল। তাৰপিছত ছাৰে এডিট কৰিছে আৰু প্ৰুফ ৰিডিং কৰিছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আমাৰ অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক বুলি ক'ব লাগিব। তেখেতৰ এটা লিটাৰেচাৰ, তেখেতৰ এটা সাধু আপুনি বাছি ল'লে। অসমত আৰু বহুত লিখক আছিলে, বহুত সাহিত্যিক আছিলে, আৰু বহুত লিখনি আছিলে। সেইবিলাকক বাদ দি আপুনি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই বুঢ়ী আইৰ সাধু কিয় পচন্দ কৰিলে? হয়, এইটো বহুত ভাল প্ৰশ্ন। মই প্ৰথমতে ভাবিছিলোঁ যে এখন নভেল কৰিম বুলি, আৰু মোৰ নভেল অসীমত যাৰ হেৰাল সীমা বহুত মোৰ প্ৰিয় নভেল হয়, যিটো আমাৰ চালিম দা, সন্তলীৰে চালিম দা ইংলিছত ট্ৰান্সলেট কৰিছে। পিছত মই ভাবিলোঁ যে ইয়াৰ শ্বৰ্ট ষ্টৰী লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপৰ যিখন বুঢ়ী আইৰ সাধু,
সেই কিতাপখনৰ 30টা শ্বৰ্ট ষ্টৰিজ আছে। প্ৰায় গোটেই শ্বৰ্ট ষ্টৰি অসমৰ সকলোৱে জানে, সকলোৱে মানে পৰিচিত, আৰু আমি সৰুৰে পৰা মা বাইদেউ আইতাসকলৰ পৰা সৰুৰে পৰা আমি শুনি আহিছো। প্ৰত্যেক যেনে চিলনীৰ জীয়েকৰ সাধু, এনেধৰণৰ তেজীমলা কিমান বিখ্যাত মানে সাধু, সকলোৱে জানে, কোনোবা এটা পাঠ্যক্ৰমত দিয়া আছে। হয়, প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত আছে। চ' সৰুৰে পৰা ডাঙৰলৈকে সকলো মানে বয়সৰ মানুহে ষ্টৰিবোৰ জানে। চ' মই ভাবিলো এই ষ্টৰি প্ৰায় 100 বছৰ পাৰ হৈ গ'ল, মই এই কিতাপখন যদি আৰু মানে ট্ৰান্সলেট কৰো, এটা নতুন এটা ৰূপ দিব পাৰিম। সেইখন মন লৈ মই এই ট্ৰান্সলেট কৰিছো। কেনেকুৱা সমাদৰ কেনেকুৱা পাইছে? বহুত সমাদৰ পাইছো। মই অসমবাসীৰ পৰা বহুত সমাদৰ পাইছো, আৰু নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলতো মই এটা কথা মই ক'ব লাগিব যে চন্তলি কান্ধলিমাৰী এৰিয়াত তোমাৰ ঘৰ। হয়, চন্তলি কান্ধলিমাৰী এৰিয়াই মানে মাইনৰিটি এটা এলেকা। বৰ্তমান অসমৰ পৰিস্থিতি যদি ক'বলৈ যোৱা হয়, জানাই মানে কেনেকুৱা পৰিস্থিতি চলি আছে, যিটো সাম্প্ৰদায়িকতা সংঘৰ্ষ, মানে ইফাল তুচ্ছ তাচ্ছিল্য কৰাই হয়। সিদিনা সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া বহুত ভাল এটা মন্তব্য কৰিছে যে চৰ চাপৰিৰ মানুহবিলাকে আচলতে অসমীয়া ভাষাটো ভালকে লিখিব পাৰে, ভালকে ক'ব পাৰে, তেনেকুৱা এটা মন্তব্য কৰিছে। বিভিন্ন ৰাজনৈতিক মহলৰ পৰা বিভিন্ন ক্ষেত্ৰত এই শ্ৰেণীৰ মানুহবিলাকক উপলুঙা কৰা হয় বিভিন্ন ক্ষেত্ৰত। তেনে ক্ষেত্ৰত চন্তলিৰ পৰা গৈ তুমি এতিয়া অসম সন্তান বিশ্ব দৰবাৰত এই লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো পৰিচয় তুমি দাঙি ধৰিবলৈ সক্ষম হৈছা, কেনেকুৱা অনুভৱ? মোৰ প্ৰথমে কথা হ'ল লিটাৰেচাৰ, সাহিত্যৰ কোনো ধৰ্ম নাই। সাহিত্যক মানুহক সজাগতা কৰে, সাহিত্যক মানুহৰ মনৰ ভাৱ কেনেকৈ প্ৰকাশ কৰে সেইটো দিয়ে। চ' সাহিত্যৰ কোনো ধৰ্ম নাই, ধৰ্মক লৈ মানে এইবোৰ ৰাজনীতি বেলেগ বস্তু। সাহিত্যক আমি কেনেকৈ মানে ইম্প্ৰুভ কৰিম, প্ৰগ্ৰেছ কৰিম, সেইটো মানে চিন্তা কৰিব লাগে, আৰু সেই ক্ষেত্ৰত আমাক বেছি প্ৰাধান্য দিব লাগে। ট্ৰান্সলেট কৰাৰ পাছত আৰবিয়ানসকলে বা এই কিতাপখন পঢ়াৰ প্ৰয়াস কেনেকুৱা চলিছে? যেতিয়া ট্ৰান্সলেট হোৱাৰ পিছত মোৰ 2025 মে মাহত ট্ৰান্সলেটটো কমপ্লিট হ'ল। তাত মানে প্ৰকাশ পাল, ইজিপ্তত প্ৰকাশ পাল। প্ৰকাশটো ইজিপ্তৰ কাইৰো চহৰত প্ৰকাশ পালে। তাৰ পিছত 18 ডিচেম্বৰ 2025ত আমাৰ JNUত ৱৰ্ল্ড এৰাবিক লেংগুৱেজ ডে উপলক্ষে তাত আমি মানে উদ্বোধন কৰিলো, আৰু সেই প্ৰগ্ৰামত প্ৰায় 20খন কাণ্ট্ৰিৰ, মানে 20খন আৰবিয়ান কাণ্ট্ৰিৰ প্ৰতিনিধিসকল আৰু ৰাষ্ট্ৰদূতসকল উপস্থিত থাকে। তেখেতলোকে ভালকে গ্ৰহণ কৰিছে বস্তুটো। হয়, তেওঁলোকে মোক মানে পাৰ্চনেলি সুধিলে যে অসম ক'ত, অসমৰ বিষয়ে সুধিলে, আৰু অসম কেনেকুৱা, অসমীয়া লিটাৰেচাৰ কেনেকুৱা আছে নেকি। চ' তেওঁলোকে এনে কিতাপখন পাইছে, পোৱাৰ পিছতো তেওঁলোকে মানে কিতাপ পোৱাৰ পিছতো মোৰ পৰা ক্ৰয় কৰিছে, মোক এনথুজিয়াজমৰ কাৰণে, যে আমি তুমি আৰু বেছি কাম কৰা, আৰু কিবা দৰকাৰ হলে আমাৰ লগত তুমি যোগাযোগ কৰিব পাৰা। আৰু বৰ্তমান ইজিপ্ততো কেইবাখনো নিউজত, কেইবাখন নিউজ আৰু জাৰ্নেলত প্ৰকাশ পাইছে এই বিষয়ে। আৰু ইজিপ্তত জানুৱাৰী মাহত 2026ত তাত কাইৰো ইণ্টাৰনেশ্যনেল বুক ফেয়াৰতো গ্ৰন্থখন প্ৰকাশিত হৈছে, গ্ৰন্থখন মানে প্ৰদৰ্শিত হৈছে তাত। এতিয়া এছামিছৰ পৰা এৰাবিক তুমি বেলেগ ভাষাটো কৰিব পাৰিলে হয়, ইংলিছত কৰিব পাৰিলে হয়। যিহেতু মোৰ এৰাবিক লৈ মই গ্ৰেজুৱেশ্যন কৰিছো, মাষ্টাৰ্ছ কৰিছো, আৰু এতিয়া PhD কৰি আছো। মই এৰাবিকত যিহেতু অলপ ভাল দক্ষতা, চ' এইকাৰণে ভাবিলো, আৰু এৰাবিক 22খন কাণ্ট্ৰিৰ অফিচিয়েল লেংগুৱেজ, আৰু বিভিন্ন দেশতো, আৰু ৰাষ্ট্ৰ ইউএনৰ 6টা লেংগুৱেজৰ ভিতৰত এটা লেংগুৱেজ হয়। চ' ইমান মানে কাণ্ট্ৰিত এই ভাষাটো চলে। চ' মই ভাবিলো এই কিতাপখন যদি মানে ইণ্টাৰনেশ্যনেল লেভেলত যায়, তেন্তে আমাৰ অসমীয়া সমাজ কেনেকুৱা, অসমীয়া কালচাৰ কেনেকুৱা, এই বিষয়ে তেওঁলোকে গম পাব। এইটো এটা নিশ্চয়কৈ এটা ভাল লগা কথা, প্ৰশংসনীয় কথা। এই যে তুমি অসমৰ নামটো যে ইমান বিশ্ব দৰবাৰত লৈ গৈছা, এই ক্ষেত্ৰত অসমীয়া বা অসমৰ মানুহৰ কেনেকুৱা অনুভৱ পাইছা তুমি? কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছা তুমি? অসমৰ মানুহে বহুত সমাদৰ লাভ কৰিছো মই অসমৰ মানুহৰ পৰা। বহুতো বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে মোক মানে ফোন কৰি টেলিফোন যোগে তেওঁলোকে ধন্যবাদ জনাইছে, কংগ্ৰেচুলেশ্যন জনাইছে।
আৰু বহুতো মানুহৰ পৰা সমাদৰ পাইছো নিশ্চয়কৈ। এয়া ট্ৰেন্সলেট আছিলে, হয় এয়া ট্ৰেন্সলেট আছিলে, অনুবাদহে আছিলে। হয় হয় শেষত নিজৰ কিবা কিবা থাকিল নেকি হয়, যে মই নিজে কিবা হয়, কৰিম? হয়, মই নিজে শৰ্ট ষ্টৰী মানে লিখাৰ চেষ্টা কৰি আছো। এৰাবিকতে মই শৰ্ট ষ্টৰী লিখাৰ চেষ্টা কৰি আছো। আৰু এছামিছৰ পৰা এৰাবিক লৈ আৰু বহুতো গ্ৰন্থ মই ট্ৰান্সলেট কৰিম বুলি ভাবিছো। আৰু এৰাবিকৰ পৰাও এছামিছ লৈ ট্ৰান্সলেট কৰিম বুলি ভাবিছো। আৰু বিভিন্ন শৰ্ট ষ্টৰী ৰিচেণ্টলি মই নাজমা মুখাৰ্জী, আমাৰ কটন ইউনিভাৰ্চিটিৰ ৰিটায়াৰ্ড প্ৰফেচাৰ, তেখেতৰ এটা শৰ্ট ষ্টৰী মই ট্ৰান্সলেট কৰি কিনে ইণ্টাৰনেশ্যনেল জাৰ্নেলত দিছো। চ' আৰু বিভিন্ন কালচাৰেল যিবোৰ মানে আৰ্টিকেলবোৰ মই এৰাবিকত লিখি থাকো। চ' মই ভাবো যে আমাৰ কালচাৰ, আমাৰ লিটাৰেচাৰবোৰ মানে ইণ্টাৰনেশ্যনেলি বেলেগ মানুহে গম পায় বেছিকে। এয়া এছামিজটো এৰাবিকৰ আছিলে, আপুনি নিজে লিখিম বুলি কৈ আছে, হাবিয়াস আছে। এই অনুবাদ কৰাৰ পূৰ্বে আপুনি কি কৰিছিলে? কোনো লিখনিৰ লগত জড়িত আছিলে বা কিবা সাহিত্যৰ লগত জড়িত আছিলে? হয়, মই অনুবাদৰ আগতেও মই শৰ্ট ষ্টৰী বা আৰ্টিকেলছবোৰ মই লিখিছো নিউজ পেপাৰৰ কাৰণে। এছামিজ নিউজ পেপাৰ বা এছামিজ জাৰ্নেলবোৰ আছে, চৰ্চা সাহিত্য পৰিষদৰ কিবা জাৰ্নেলত, তাতো মোৰ মানে হেৰি আছে। আৰু এৰাবিকতো দা আৱাজ দা ভইচত মোৰ আৰ্টিকেল আছে। তো আৰ্টিকেল মই লিখাৰ মানে আগৰ পৰাই মোৰ এটা অভ্যাস আছিল। আৰ্টিকেল লিখিছে আগতে। আচ্ছা, এইটো হিন্দীত কৰিব পাৰিলে হয়, এৰাবিকত কৰিলে আপুনি এৰাবিকটো কৈছে আপুনি বিস্তাৰিতভাৱে, এইকাৰণে এৰাবিকত কৰা হৈছে। নেক্সট আপোনাৰ হাবিয়াস কি হ'ব? যিটো লক্ষ্মীনাথ বেজবৰুৱাৰ, অখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো এটা কৰিলে, ইয়াৰ পিছত আপোনাৰ পদক্ষেপ কোনটো হ'ব? আন কিবা ৰাইটাৰক আপুনি পচন্দ কৰিছে নেকি? হয়, মই আপোনাক কৈছো মোৰ অসীমত যাৰ হেৰাল সীমা মোৰ মানে প্ৰিয় বুক, প্ৰিয় নভেল। সেই উপন্যাসটো মই কৰিম বুলি ভাবিছো। এইটো আপুনি এৰাবিকতো কৰিব? হয়, এৰাবিকলৈ কৰিম। শেষত এই বাৰ্তাৰ দ্বাৰা আপুনি কি বুজাব বিচাৰিব বা অসমবাসী ৰাইজক আপুনি কি বাৰ্তা দিব বিচাৰিব আচলতে, যে আপুনি এনেকুৱা এটা পদক্ষেপ লৈছে, কি বিচাৰিব? হয়, মই সকলোকে এইটোৱেই মানে এটা মেছেজ দিব খোজো যে লিটাৰেচাৰৰ ওপৰত কাম কৰিব লাগে। কেইটা লিটাৰেচাৰ আছিলে আপোনাৰ অনুবাদ কৰা? শৰ্ট ষ্টৰী এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুক হয়, বুঢ়ী আইৰ সাধু। 30 শৰ্ট ষ্টৰীৰ কালেকশ্যন হয়। 30? হয়। চ' মই ভাবো লিটাৰেচাৰ আমি ধৰ্ম আৰু ৰাজনীতি এইবোৰ ঊৰ্ধত গৈ লিটাৰেচাৰক আমি কেনেকে মানে বেছি আমি প্ৰগ্ৰেছ কৰিব পাৰো, ইম্প্ৰুভমেণ্ট কৰিব পাৰো, সেই বিষয়ে আমাৰ সন্তলীৰ পৰাও বহুতো যুৱ লিখক, যুৱ ৰাইটাৰ্ছবোৰ আহি আছে। ৰিচেণ্টলি কোনোবা এজনে নভেলো লিখিছে, মোৰ ভাল লাগিছে। আৰু মিৰ্জা লুৎফুল্লাহ পয়েম লিখিছে, এছামিছত পয়েম লিখিছে। আৰু চালিম দাও ইংলিছত ট্ৰান্সলেট কৰিছে। চ' আৰু বহুতো যুৱ লিখক ওলাই আহি আছে আমাৰ ইয়াৰ পৰা। ত' এইটো ভাল পদক্ষেপ। অসমীয়া ভাষাক লৈ কিবা সপোন আছে নেকি? নিশ্চয়, অসমীয়া আমি সৰুৰে পৰা অসমীয়াই কথা কৈ আছো আৰু অসমীয়া পঢ়িছো অসমীয়া বিদ্যালয়ত। আৰু নিশ্চয় অসমীয়া ভাষা আমাৰ ইম্প্ৰুভমেণ্ট যেতিয়া হ'ব, তেতিয়া আমাৰ নিজৰেই নাম হ'ব যে অসমৰ।